হা মইনাটো এতিয়া কলৈ যাবা এফালে চোৱা দলং চাবলৈ যাবা পা সৰুলতে চাইকেল লৈ লৈ দলং চাব পৰা হৈ গ'ল ব'লা অকণমান খৰকৈ যাওঁ তেতিয়াহে আমি পামগৈ অঁ ইমান লাহে লাহে গ'লে দলং কেতিয়া পামগৈ অকণমান স্পীডত ব'লা হা ডাম্পাৰখন কি হৈছে জানো আপোনালোক সকলোৱে জানে 12 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই লখিমপুৰ মাজুলী সংযোগী যিখন চেলেকঘাটৰ দলং অৰ্থাৎ প্ৰথম দলং সেই প্ৰথম দলংখন ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল আৰু তাৰ পাছত সেই দলংখন চাবলৈ বিভিন্ন ঠাইৰ লোক অহা যোৱা চলিয়ে আছে আৰু তাৰ মাজতে আজি আমাৰ অৰ্ণৱেও দলংখন চাওঁ বুলি ক'লে আৰু সেয়া আমি দুইটা আহি আছোঁ সি সেইখন চাইকেল লৈছে আৰু ময়ো এখন চাইকেল লৈছোঁ আহি আছোঁ আৰু আপোনালোকক পথটো দেখুৱাইছোঁ চাওক আৰু এইফালেদি সেইটো এটা পথ নিৰ্মাণ কৰা হৈছে পথটো দেখুৱাইছোঁ চাওক কিমান সুন্দৰ এটা পথ আৰু এই পথেৰে আহি আছোঁ সি ক'লে বোলে আজি নতুন পথেৰে যাওঁ সদায় পুৰণা পথেৰে গৈ থাকোঁ আজি নতুন পথেৰে যাওঁ সেইকাৰণে এই নতুন পথেৰে আহি আছোঁ আৰু অৱশ্যে এই পথেৰে অহা যোৱাটো কিবা কাৰণত কিবা হৈ আছে বেয়া হৈছে চাগে অকণমান স্পীডত ব'লা ইমান লাহে লাহে গ'লে কেতিয়া পামগৈ অঁ আৰু বেছি দূৰ নাই দলং পাবলৈ দলং পোৱাৰ পাছত সেই দলংখনৰ আজিৰ তাৰিখত আজি যিহেতু আলি আই লৃগাং চলি আছে তাৰ মাজতে আমি আহিছোঁ আৰু সময়ো বৰ্তমান 8:30-9মান বাজিছে চিকিউৰিটি থাকে ৰাতিপুৱাও থাকে চব সময়তে থাকে হা ডিউটি সময় হা গধূলিও থাকে অঁ সেয়া ব'লা স্পীডত ব'লা তুমি ইমান লাহে লাহে গৈ আছা এইটো এনেকৈ গ'লে আমি নাপামগৈ আৰু আজি হা বহুত গধূলি হ'লেও থাকেই চিকিউৰিটি এনি টাইম থাকে আৰু ইয়াত কাম চলি থাকিলে চিকিউৰিটিয়ে সোমাব নিদিয়ে এতিয়া হা ক'ত সিহঁতৰ ঘৰ আছে নহয় ঘৰলৈ যায়গৈ বা কিছুমানৰ কেম্প আছে সিহঁতৰ ৰুম আছে কেম্পত তালৈ যায়গৈ এনেকৈ গৈ থাকে তুমি ইমান লাহে লাহে গৈছা মই চলাবই পোৱা নাই চাইকেলখন মোক সিফালেও এনেকৈ ছাইডত এটা ৰোড আছে আৰু মাজত আপোনালোকে দেখা পাইছে একেবাৰে ওখকৈ নিৰ্মাণ কৰা হৈছে আৰু এনেদৰে কাম চলি আছে তাৰ মাজতে আমি ঠায়ে ঠায়ে নামিব লগা হৈছে যিহেতু ৰাস্তাটো ইমান চাইকেল চলোৱাৰ বাবে উপযোগী নহয় সেয়েহে ঠায়ে ঠায়ে নামি আহিছোঁ আৰু এইফালে চাওক এখন পথাৰ আৰু পথটো সেইফালে সিমান ওখ আৰু ইয়াত বহুত ওখকৈ এইটো বৰ্তমান আমি য'ত আহি আছোঁ এইটো বহুত ওখ আপোনালোকক তললৈ দেখুৱাইছোঁ চাওক এনেকুৱা হৈ আছে আৰু ইয়াৰ ওপৰত সেইটো সিমান ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে আৰু আমি য'ত আহি আছোঁ এই পথটো সিমান ওখকৈ নিৰ্মাণ কৰা হ'ব আৰু সিফালেও এনেকুৱা এটা সৰু পথ আছে সেই পথটো ইমান ওখ হ'ব গতিকে পথৰ কাম চলি আছে আৰু মই কৈছোঁ আমি য'ত আছোঁ বহুত ওপৰত আছোঁ আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ চাওক ধুনীয়াকৈ আমি আহি আছোঁ আৰু সেয়া আপোনালোকে গাড়ীৰ মাত শুনিছে ডাম্পাৰৰ মাত শুনিছে ওপৰেদি ডাম্পাৰ গৈ আছে ডাম্পাৰখন মই দেখুৱাব পৰা নাই কিন্তু ডাম্পাৰ গৈ আছে গতিকে বহুত ওখকৈ এই পথটো নিৰ্মাণ কৰা হৈছে আৰু কিমান ওখ হ'ব সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে সেই দূৰত যিটো কালভাৰ্ট দেখা পাইছে মই আপোনালোকক দেখুৱাইছোঁ
সেই দূৰলৈ যিটো কালভাৰ্ট দেখা পাইছে সেই কালভাৰ্টটো যিমান ওখ এই পথটো সিমান ওখকৈ নিৰ্মাণ কৰা হ'ব। আৰু সেয়া ল'ৰাটো আহি আছে এয়া আজি যিহেতু আলি আই লৃগাং আপোনালোকে সেয়া শুনিছে, গীত বাজি আছে আৰু আমিও আহি আছোঁ। সেই দূৰত যিটো কালভাৰ্ট দেখা পাইছে কালভাৰ্টটো যিমান ওখ এই পথটো সিমান ওখকৈ নিৰ্মাণ কৰা হ'ব। সেয়া আপোনালোকে দেখাই পাইছে। আৰু ল'ৰাটোৱে যিহেতু দূৰ আছে 5 কিলোমিটাৰমান হয় দলংখনলৈকে, 4.5 কিলোমিটাৰ 5 কিলোমিটাৰ ইমান হয়, গতিকে কষ্ট পালেও আহি আছে, উপায় নাই। আৰু আপোনালোকক দেখুৱাইছোঁ পথটো এই কালভাৰ্টটো যিমান ওখ সিমান ওখকৈ এই পথটো নিৰ্মাণ কৰা হ'ব আৰু কাম চলি আছে আপোনালোকে দেখা পাইছে। আৰু স্থানীয় যিসকল লোক তেওঁলোকে কালভাৰ্টৰ তলেৰে অহা যোৱা কৰিব, এনেকৈ অহা যোৱা কৰি এইফালে এটা পথ দিয়া হৈছে। সেই পথেৰে এনেকৈ মূল পথত উঠি তেওঁলোকে এই ওপৰেদি এনেকৈ দলঙলৈকে যাব পাৰিব। আৰু ল'ৰাই আজি দলং চাবলৈ আহি একেবাৰে ভাল পানিছমেণ্ট পাইছে। যিটো পুৰণা পথ সেই পথেৰে অহা হ'লে ইমান পানিছমেণ্ট নাপালে হয়। সি ক'লে নতুন পথেৰে যাওঁ, নতুন পথেৰে অহাৰ কাৰণে কোনো ঠাইত নামিবলগীয়া হৈছে, চাইকেল ঠেলিবলগীয়া হৈছে। আৰু এইটো গৰাটো এইখিনিত বাৰু ঠেলিব লাগিবই, উপায় নাই, কিন্তু নতুন পথতো সি বহুত জেগাত নামি ঠেলিব লগা হ'ল। বেচাৰে ভাল পানিছমেণ্ট পাইছে। যি কি নহওক আহি আছোঁ। সি যিহেতু দলংখন চাম বুলি কৈছে, দলংখন এদিন চালে আকৌ চাওঁ কৈছে, সৰু ল'ৰা মন চাব বিচাৰিছে, লৈ আহিছোঁ। ভাগৰ লগা নাই। আৰু তুমি দলং চাবাই নহয় জানো? সেইফালে কোৱা, তুমি এদিন আহিছিলা নহয় জানো? কেনেকুৱা লাগিছিলে? ভাল লাগিছিল। আৰু আজি আকৌ আহিছা, ভাল লগাৰ কাৰণে আহিছা হয় নহয়? আমাৰ ঘৰৰ পৰা দলংখন কিমান দূৰ কোৱাচোন? বেছি দূৰ নে? বেছি দূৰ নে ওচৰতে? বেছি দূৰ। ব'লা, তাৰ কাৰণে বেছি দূৰেই হৈছে, যিহেতু চাইকেল চলাই আহিছে, অ'ত নামিছে। বেছি নহয়, 4.5 কিলোমিটাৰ বা 5 কিলোমিটাৰৰ ভিতৰত। 5 কিলোমিটাৰৰ ভিতৰত আছে, 5 কিলোমিটাৰ গতিকে 4.5 কিলোমিটাৰ মানেই হ'ব চাগে। আৰু সেইটো কালভাৰ্টটো দিম ব'লা, জলদি আহা। আৰু যিদিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখন শুভ উদ্বোধন কৰিছিল, অৰ্থাৎ 12 ফেব্ৰুৱাৰীত, সেইদিনা এই বৰ্তমান আমি য'ত আছোঁ ইয়ালৈকে মানুহ, আৰু সেই দূৰত আপোনালোকে যি গ্ৰীণ ৰঙৰ যোৱা উঠিছা নি? ব'লা একদম চলাই যাবা দেই। এইটো গৰাটো পাৰিবানে? স্পীডত যোৱা। ইতিমধ্যে আমি দলংখন আহি পাইছোঁহি আৰু ল'ৰাটোৱে আজি ভাল পানিছমেণ্ট পাইছে। যদি আমি পুৰণা পথেৰে আহিলোঁ হয় তেতিয়া ইমান পানিছমেণ্ট নাপালেহেঁতেন, কিন্তু সি ক'লে নতুন পথেৰে যাওঁ, চাবলৈ ইচ্ছা তাৰ, সেইকাৰণে নতুন পথেৰে যাওঁ ক'লে। আৰু নতুন পথেৰে আহি যিহেতু কাম চলি আছে, মাজে মাজে কাম চলি থকাৰ কাৰণে সি যিহেতু নতুন পথেৰে আহোঁ ক'লে, পুৰণা পথেৰে অহা হ'লে ইমান পানিছমেণ্ট নাপালে হয়। আৰু নতুন পথেৰে আহোঁ ক'লে, চাবলৈ মন তাৰ। নতুন পথেৰে অহাৰ কাৰণে জেগাই সি চাইকেলৰ পৰা নামিব লগা হ'ল, ঠেলিব লগা হ'ল, অলপ পানিছমেণ্ট পাইছে। আৰু এয়া চাওক, আমি আহি লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং, যিখন নামনি মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা হৈছে, সেই দলংখনত আহি পাইছোঁহি। চাওক, আৰু সেয়া ল'ৰাই চাইকেল চলাইছে। অকাই পকাই নচলাবা মই নাই, এইটো বেয়া অভ্যাস। একদম নিজৰ ছাইডত ধুনীয়াকৈ গৈ থাকা, স্পীডত যোৱা। আৰু সি চাইকেল চলাইছে, ময়ো চাইকেল চলাইছোঁ, আহি আছোঁ। আৰু লগতে আপোনালোকক দলংখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন চাওক, সুন্দৰ দলং। আহা, স্পীডত আহা।
তুমি ইমান লাহে লাহে আহিছা মোৰ অসুবিধা হয় নহয় হা তুমি অলপ স্পীডত আহা মোৰ বেছি দিগদাৰ হৈছে হা এই স্পীডত আহা তুমি আগত যোৱা অঁ স্পীডত বোলা আৰু চাওক সুন্দৰ লাগিছে ইমান সুন্দৰ লগা হৈছে দলংখন চাওক কিমান সুন্দৰ এইটো এটা টাৰ্ণিং হয় আহা বৰ ধুনীয়া লাগিছে দেই একেবাৰে সুন্দৰ লাগিছে আৰু সেয়া ল'ৰাও আহি আছে লগে লগে অৰ্ণৱ আহি আছে খুব ধুনীয়াকৈ আহি আছে বেচেৰাটো দলংখনত এবাৰ চাইকেল চলোৱাৰ হেঁপাহ আৰু তাৰ হেঁপাহ পূৰাবৰ কাৰণে কষ্ট কৰি হ'লেও আহিলোঁ তুমি যদি আগত যোৱা তেতিয়াহে মই ভিডিঅ' কৰিব পাৰোঁ তুমি পিছে পিছে গ'লে মই কেনেকৈ কওঁ অঁ আৰু সেয়াই আহি আছোঁ খুব সুন্দৰকৈ সিও চাইকেল চলাই আছে দলঙৰ ওপৰত আৰু এটা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ 15 ফেব্ৰুৱাৰীত তাৰ 7 বছৰ সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে তাৰ 7 বছৰ সম্পূৰ্ণ হৈছে আৰু 7 বছৰ বয়সত এই যিখন লখিমপুৰ মাজুলী সংযোগী দলং প্ৰথমখন পকী দলং চেলেক ঘাটৰ পকী দলং এই পকী দলংখনত সি চাইকেল চলাইছে অৱশ্যে আজিৰ পৰা সি 3 বছৰ মানতেই চাইকেল চলাবলৈ আৰম্ভ কৰিছিল 4 বছৰমান হ'ল চাইকেল চলোৱা আৰু এতিয়া আপোনালোকে দেখাই পাইছে খুব ধুনীয়াকৈ চাইকেল চলাব পৰা হ'ল অৱশ্যে আজিকালি ইমান চলাব নিবিচাৰে কষ্ট পায় বেছি চলালে কষ্ট পায় বোলে চলাবই নিবিচাৰে যি কি নহওক তাৰ এইটো হেঁপাহ আছিল দলঙৰ ওপৰত চাইকেল চলোৱাটো গতিকে তাৰ হেঁপাহটোকে পূৰালোঁ আৰু চাওক দলংখন সঁচাই সুন্দৰ লগা হৈছে কি সুন্দৰ দলং আৰু এই শিমলুজোপা নিশ্চয় ইয়াত যেতিয়া ফুলবিলাক ফুলিবলৈ আৰম্ভ কৰিছে খুব ধুনীয়া লগা হ'ব এইজোপা আৰু এইখন দলংখন আৰু এইটো আমাৰ ল'ৰাটো দেখা পাইছে খুব সুন্দৰকৈ আহি আছে কি দেখুৱাবা ৰ'বা মই চাইকেল থাকিলে নহয় খুব সুন্দৰ লগা দলং আৰু এইখনেই সেইখন নৈ যিখন নৈৰ ওপৰত এই পকী দলংখন নিৰ্মাণ কৰা হৈছে তলতে ট্ৰেক্টৰ গৈ আছে তেওঁ চাওক এইটো নলদুৱাৰ তিনিআলিটো সেইখন নলদুৱাৰ গাঁও কোৱা অঁ কি আছিলে তাই এইফালে চোৱা মোৰ ফালে চোৱা মোক এইফালে চাই লোৱা তাইৰ নামটো ময়ো পাহৰিছোঁ নহয় কি আছিল বাৰু খুৰা নামটোহে স্বীকৃতি খুৰা ককা নামটোহে স্বীকৃতি ভণ্টি আছিলে নেকি বাৰু এই ভণ্টি বুলি কয় হ'বলা ভণ্টি আহিছিলে আৰু কোন কোন আহিছিলোঁ আমি এইফালে চোৱা তুমি মানুহটো এইফালে হোৱা ক'ত সোমাই ল'লা এইফালে হোৱা কথাকেইটা কৈছা যদি ভালকৈ কোৱা তেতিয়া মোৰ ইয়াত উঠিব এতিয়া কোৱা এই আমি পিকনিক খাবলৈ আহিছিলোঁ হয় নহয় সিফালে এই তাত দূৰত হয় নহয় আৰু পিকনিক খাইছিলোঁ তাৰপিছত আমি পিকনিক খাই এবছৰমান হৈছে হয়নে তাৰপিছত এতিয়া দলঙৰ ওপৰত আমি উঠিব পৰা হৈছে হয় নহয় তেতিয়া দলঙৰ তলেৰে গৈছিলোঁ হয় নহয় 4 বছৰ 4 বছৰ আছিলা হয় জানো 4 বছৰ নহয় নেকি টিকলু আছিলে 5 বছৰমান আছিলে বোলে তোমাৰ ময়ো পাহৰিছোঁ বাৰু সেই যেতিয়া দলঙৰ নিৰ্মাণ কাৰ্য চলি আছিল তেতিয়া আমি তলেৰে গৈছিলোঁ হয় নহয় দলঙৰ তলেৰে গৈছিলোঁ আৰু আজি দলঙৰ ওপৰত ল'ৰাই চাইকেল চলাব পৰা হৈ গ'ল হয় নহয় এইবিলাক গাড়ী আহিছে
ট্ৰেক্টৰ বাহ 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 কি কৰিছা ওপৰত উঠিবলৈ চাইছা তাৰপৰা পৰিবা আকৌ চাবা পৰিবা আকৌ খোজকাঢ়িব পাৰা অঁ তোমাৰ মই ফটো এখন লৈ দিওঁ দিয়া এইফালে চোৱা ভালকৈ চোৱা ভালকৈ চোৱা ৰ'বা দেই আৰু অকণমান চলাবা চলাই যাওঁগৈ আৰু কি হ'ল এইখন ৰৈ দিলে যে এইখন হা এইখন মিলাৰ বুলি কয় এইখনক কি বুলি কয় মইনাটো এইখন মিলাৰ ইয়াত কি কৰে যি কংক্ৰিটৰ যি মছলা শিল বালি চিমেণ্ট মিলাই যিটো মছলা অনা হয় সেই মছলা এই মিলাৰখনত লৈ অহা হয় হয় নহয় আৰু এখন থাকে বম প্ৰেছাৰ বুলি এখন থাকে বম প্ৰেছাৰলৈ মছলাখিনি ঢালি দিয়ে আৰু বম প্ৰেছাৰে কি কৰে যিমান ওপৰলৈকে দিব লগা হয় তেনেকৈ দি দিয়ে হয় নহয় এইফালে চোৱা বোলে চোৱা বোলে চোৱা তালৈ নাযাওঁ এইফালে বন্ধ কৰি দিছে বোলে যামগৈ বোলা স্পীডত যাবা ইমান লাহে লাহে গ'লে পৰি যাবা অকণমান স্পীডত যোৱাচোন বহুত তুমি শ্ল'কৈ গৈ আছা এইখন ৰৈছে এই আগলৈ যোৱা এই আগেদি গাড়ী আহি আছে স্পীডত যোৱা 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 জল্দি যোৱা কাষলৈ গুচি যাবা জল্দি যোৱা এই আগেদি গাড়ী আহি আছে এইফালে গুচি যোৱা ছাইডলৈ গুচি যোৱা ইফালে ইফালে লেফ্ট ছাইডত যোৱা লেফ্ট ছাইড যোৱা অঁ মই কোৱা নাই জানো গৈ থাকা হে সিফালে যদি খুলি দিলে হয় তেতিয়া সিফালৰ পৰা অহাবিলাক সিফালে দি গ'লেহেঁতেন সিফালে বন্ধ কৰি থৈছে হে কেলে ৰখাই দিয়া সেই ছাইডটো বন্ধ কৰি ৰখা হৈছে গতিকে এটা ছাইডেদি অহা যোৱা চলি আছে কি হ'ল যোৱা নি